জনাঞ্চলত দুই গজৰাজৰ মহাযুদ্ধ পুৱতি নিশাৰে পৰা ৰাতিপুৱা পৰ্যন্ত চলিল ৰণ দুই বন্যহস্তীৰ মহাৰণত শংকিত গাঁওবাসী এয়া মৰঙীৰ পংকা গ্ৰান্তৰ দৃশ্য যুঁজি যুঁজি দুই বন্যহস্তীয়ে প্ৰৱেশ কৰে সাৰিং ৰাংবাং অঞ্চলত বহু সময় ধৰি যুঁজৰ অন্তত দেখিবলৈ পোৱা গ'ল এই দৃশ্য কেৱল এই দুটা হাতীয়ে নহয় অঞ্চলটোত প্ৰৱেশ কৰা বৃহৎ হাতীৰ জাকটো লৈ ত্ৰাসিত হৈ পৰে অঞ্চলটোৰ জনতা যাৰ বাবে পাৰ কৰে বিনিদ্ৰ ৰজনী পুৱাৰ ভাগত নদী পাৰ হৈ জাকটোৱে গতি কৰে কাৰ্বি আংলঙৰ দিশে শনিবাৰে পুৱতি নিশা আপোনাৰ জাক আহিছিলে হাতীৰ জাক এটা জাক আহি মেলি জাকটো ছাইড হ'ল বাকী দুজন মানে প্ৰকাণ্ড হাতী দুজনে মানে কি হ'ল একদম আমাৰ ৰাস্তাৰ মাজত এই যিটো 1 নং পংকা ৰংবঙৰ ফালে যিটো ৰাস্তা গৈছে এই ৰাস্তাটোৰ মাজতে মানে যিখন আমাৰ পকী দলং আছে পকী দলঙৰ ইপাৰৰ পৰা মানে দুইজনে যুঁজ লাগিবলৈ আৰম্ভ কৰিলে আৰু যুঁজ লাগিবলৈ যেতিয়া আৰম্ভ কৰিলে যুঁজ লাগি মানে ইফালে এজনে ঠেলি লৈ যায় আকৌ এজনে ইফালে আনে এনেকৈ প্ৰায় মানে 1-1.5 ঘণ্টামান জোৰা এটা মানে প্ৰক্ৰিয়া চলি আছে আৰু আমি চাই আছোঁ তাতে মানে ৰাইজো স্থানীয় যিখিনি ৰাইজ আছিলে চবেই ওলাই আহিছে ওলাই মানে যথেষ্ট আতংকিত হৈছে ভয় খাইছে তেওঁলোকে ইপিনে নুমলীগড়ত বিগত কিছুমাহ ধৰি বন্যহস্তীয়ে চলাইছে তাণ্ডৱ নুমলীগড়ৰ মিঠাম চাপৰিত নিশা বন্যহস্তীয়ে খাই তহিলং কৰিলে অঞ্চলটোৰ খেতি প্ৰায় 7 বিঘা ভূমিৰ ৰঙালাও খেতি নষ্ট কৰে বনৰীয়া হাতীৰ জাকে খেতি কৰিছিলো এতিয়া বৰ্তমান আমাৰ খেতিৰ গোটেইখিনি নষ্ট হৈছে আমি প্ৰকাশ কৰিব নোৱাৰা হৈ গৈছো ৰাতিৰ ভিতৰতে বন্যহস্তী আহি উপদ্ৰৱ কৰি আমাৰ আকস্মিক দুৰ্ঘটনা এইটো আমি ক'ব পৰা নাই আমি খেতিৰ ওপৰতে নিৰ্ভৰশীল খেতিয়ক মানুহ আমিতো একো উপাৰ্জন কৰিব নোৱাৰো আমাৰ খেতিয়ে উপাৰ্জনৰ মুখ এতিয়া আমি গোটেই ৰাতিটোৰ ভিতৰতে আমাৰ নষ্ট কৰি দিলে একেদৰে শোণিতপুৰ জিলাৰ বৰচলাতো হাতীৰ জাকে খাই তহিলং কৰে আলুৰ খেতি অঞ্চলটোত কেৱল হাতীয়ে নহয় বন গাহৰিও চলাইছে তাণ্ডৱ অসমৰ ভিতৰতে সৰ্বাধিক আলু উৎপাদন হয় ওৰাং অঞ্চলৰ লগতে শোণিতপুৰ সীমান্তৱৰ্তী বৰচলাকে ধৰি এই অঞ্চলটোত কিন্তু বনৰীয়া জীৱ-জন্তুৰ অত্যাচাৰৰ বাবে এতিয়া বিমূৰত পৰিছে কৃষক ৰাইজ এটা জাকত দুটা আছে আৰু এটা অকলখৰীয়া আছে আৰু অকলখৰীয়াটো মানে বেছি উপদ্ৰৱ কৰে বা ঘৰ চৰ ভাঙে বা মানুহ খেদি আহে দুদিন আগতে মানুহ এজন মাৰিলে আমি ৰাতি ইয়াত পহৰা দিছিলোঁ কিন্তু মানুহজন মৰাৰ পিছত আমাৰ মানুহৰ আতংকিত হ'ল মানে আহিবলৈ ভয় খায় হয় এতিয়া মানে বিক্ৰী কৰা সময় হোৱা নাই কিন্তু অত্যাচাৰৰ কাৰণে এতিয়া আমাৰ 70-80 দিনৰ মিছত হ'ব লাগে এতিয়া আমাৰ তো 50-55 দিনে হৈছে আমাৰ আলু উঠাব লগা হৈছে ইয়াত মানে আমাৰ বিঘা মাটি আলু খেতি কৰা হৈছে এনেকৈ মানে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গাহৰি হাতী মানে উপদ্ৰৱ চলাই আছে গাহৰিৰ অত্যাচাৰত আলু ৰাখিব নোৱাৰা হৈছোঁ আৰু হাতী আহি মানে খেতিবিলাক নষ্ট কৰিছে কিন্তু এতিয়াও কাণসাৰ নাই ৰাজ্যৰ বিয়াগুম বন বিভাগৰ বিৰুদ্ধে ক্ষোভত জ্বলিছে কৃষক নুমলীগড়ৰ পৰা জানমণি দত্ত আৰু ওৰাঙৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ